কিন্তু এজন মানুহ এখন দেশৰ পৰা আন এখন দেশলৈ তাকো একেবাৰে চুবুৰীয়া দেশখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। এতিয়া মুখ্যমন্ত্ৰীজনৰ হাতত যদি তথ্য আছে তেতিয়াহ'লে মই নাভাবোঁ যে সেইটো তেওঁ এনেকৈ চেল পেলাই ফুৰিব লাগিছে। আইনগত দিশ এটা SIT নহয়, যদি সঁচাকৈ কিবা তাত ছাবষ্টেঞ্চিয়েল কিবা গণ্ডগোল কৰিছে, সাবস্টেন্স যদি কিবা আছে তেতিয়াহ'লে ইমিডিয়েটলি তাক নেশ্যনেল এজেন্সিৰ দ্বাৰা তদন্ত কৰাব লাগে। মানে মইতো গৌৰৱ গগৈৰ কথাখিনিও শুনা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিও শুনা নাই। গৌৰৱ গগৈ আপোনালোকে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা বুলি স্বীকাৰ কৰিছে। মই ভাবোঁ যে কোনোবা এজন মানুহ পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কিন্তু যদি পাকিস্তানলৈ গৈ যদি ISR লগত মিটিং কৰিছে বা যদিহে পাকিস্তানলৈ গৈ বা পাকিস্তানক আমাৰ ভাৰতৰ কিবা নিৰাপত্তা সম্পৰ্কীয় তথ্য যোগান ধৰিছে, নিৰাপত্তা সম্পৰ্কীয় কিবা গোপন আমাৰ ডকুমেণ্ট যদি পাকিস্তানক যোগান ধৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা চিৰিয়াছ দেশত ধৰি কাম। কিন্তু এজন মানুহ এখন দেশৰ পৰা আন এখন দেশলৈ তাকো একেবাৰে চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। মই নাজানো গৌৰৱ গগৈ কি কৈছে সেইটোও শুনা নাই, আৰু হিমন্ত বিশ্ব শৰ্মা তেখেতে কি কৈছে সেইটোও শুনা নাই। কিন্তু এটা কথা মই স্পষ্টকৈ আগৰ পৰা কৈ আহিছোঁ আৰু এতিয়াও কওঁ আৰু ভৱিষ্যতেও কৈ যাম একেটাই কথা, যে গৌৰৱ গগৈ হওক বা অন্য কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক বা অন্য কোনোবাই হওক, ওচৰ চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। কিন্তু গৌৰৱ গগৈ হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক, যদি কোনোবাই আমাৰ দেশৰ নিৰাপত্তা সম্পৰ্কীয় কোনো বিষয় গোপনভাৱে বা যেনেকেই নহওক লাগিলে যদি কেনেবাকৈ আন এখন দেশলৈ সৰবৰাহ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা অপৰাধযোগ্য মানে দেশদ্ৰোহী এটা কাম। গতিকে মইতো নাজানো যে গৌৰৱ গগৈ কি ক'লে, মই এইটোও নাজানো যে হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। হিমন্ত বিশ্ব শৰ্মাই কি কোৱা বুলি কৈছে আপোনালোকে? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁৰ পত্নীয়ে IBৰ কিবা গুৰুত্বপূৰ্ণ তথ্য তেওঁ তাত দিয়া বুলি তেনেকুৱা এটা অভিযোগ এটা আনিছে, আৰু 10 ছেপ্টেম্বৰত তেওঁ সমগ্ৰ গোটেই বিষয়টো তেওঁ মুকলি কৰে। মানে মই এটা কথা বুজি নাপাওঁ, যদি মুখ্যমন্ত্ৰীজনে কয় যে আমাৰ IBৰ গোপন তথ্য বাংলাদেশক দিছে, তেতিয়াহ'লে এনেকুৱা দিনবাৰ কেলৈ ধৰি আছে? আমাক আগতে গণকেহে এনেকুৱা ধৰণৰ মই দেখিছিলোঁ যে গণকবিলাকে আহি ব্ৰাহ্মণবিলাকে আহি কি কৰে যে তুলনি বিয়া কেই তাৰিখে হ'ব, তাৰপিছত শ্ৰাদ্ধটো কোনদিনা হ'ব পাৰিব, এনেকুৱা ধৰণৰ গণনাবিলাক তেতিয়া মোক কৰি থকা দেখিছিলোঁ। কিন্তু যদি সঁচাকৈ দেশৰ নিৰাপত্তাৰ প্ৰশ্নত কোনোবাই যদি আপোচ কৰিছে, যদি আমাৰ দেশৰ কিবা নিৰাপত্তামূলক বিষয় যদি সঁচাকৈ বেলেগ ঠাইলৈ পঠিয়াই দিছে, বিশেষকৈ আমাৰ শত্ৰু দেশ পাকিস্তানলৈ যদি পঠিয়াইছে বা অন্য দেশলৈ আমেৰিকালৈও যদি পঠিয়াই বা যলৈকে নপঠিয়াওক লাগিলে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা একদম দণ্ডনীয় অপৰাধ। মানে মইতো ভাবোঁ যে তেতিয়াহ'লেতো ফাঁচিয়ে দিব লাগে, তেতিয়াহ'লেতো আপোনাৰ হেৰিয়ে কৰিব লাগে, কি কয় আপোনাৰ তেতিয়াহ'লেতো আপোনাৰ ৰাষ্ট্ৰদ্ৰোহী হ'ব লাগে, তেতিয়াহ'লে হয় যাৱজ্জীৱন জেইল নহ'লে ফাঁচি হ'ব লাগে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীজনৰ হাতত যদি তথ্য আছে তেতিয়াহ'লে মই নাভাবোঁ যে সেইটো তেওঁ এনেকৈ চেল পেলাই ফুৰিব লাগে, তেওঁলোকে এনেই গাই বাই ফুৰিব লাগে, তেওঁ একশ্যন ল'ব লাগে তেতিয়া। নাম্বাৰ 1। নাম্বাৰ 2, অসম চৰকাৰৰ SITয়ে কি, আপুনি এটা কথা কওকচোন, দেশৰ নাগৰিকত্ব সম্পৰ্কীয়, দেশৰ নিৰাপত্তা সম্পৰ্কীয় কি তদন্ত কৰিব SITয়ে? যদি সঁচাকৈ তেনেকুৱা ধৰণৰ কিবা মানে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, যদি তেনেকুৱা ছাবষ্টেঞ্চিয়েল কিবা এটা ঘটনা ঘটিছে, তেতিয়াহ'লে এইটো নিশ্চিতভাৱে মানে নেশ্যনেল এজেন্সিক দিয়াৰ ব্যৱস্থা কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই এইটো কিয় ইমান ধৰণে ৰাজনীতিকীকৰণ কৰি আছে? ইয়াকতো দেশৰ নিৰাপত্তাৰ প্ৰশ্নটোতো কেতিয়াও ৰাজনীতিকীকৰণ নহয়, এইটো আইনগত দিশ এটা। গতিকে আইনগত দিশ এটা SIT নহয়, যদি সঁচাকৈ কিবা তাত ছাবষ্টেঞ্চিয়েল কিবা গণ্ডগোল কৰিছে, সাবস্টেন্স যদি কিবা আছে
তেতিয়াহ'লে ইমিডিয়েটলি তাক নেশ্যনেল এজেন্সিৰ দ্বাৰা তদন্ত কৰাব লাগে, ভাৰতৰ গৃহ বিভাগৰ খাতলৈ হস্তান্তৰ কৰিব লাগে আৰু তাৰ ওপৰত একচন ল'ব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখন নাটক প্ৰয়োগ দিছে, গণকে ব্ৰাহ্মণে মানে শ্ৰাদ্ধৰ দিন চোৱাৰ নিচিনাকৈ, বিয়াৰ দিন চাই দিয়াৰ নিচিনাকৈ, আমুক দিনা বিয়া হ'ব, তামুক দিনা শ্ৰাদ্ধ হ'ব, আমুক দিনা আমুক পিণ্ড দিব পাৰিব, এইবিলাক কৈ থকাৰ নিচিনাকৈ যিধৰণে আমুক তাৰিখে আমুক হ'ব, তামুক তাৰিখে তামুক হ'ব, এইটো এটা ৰহস্য মানে ঘন এখন উপন্যাসৰ নিচিনা মানে বা এখন নাটকৰ নিচিনা এটা কাণ্ডত পৰিণত কৰি পেলাইছে। মই ভাবোঁ যে এইটোৰ পৰা আমি অসমৰ মানুহে জানিবলগীয়া কথা এটাই যে মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ কিবা ছাবষ্টেঞ্চিয়েল ঘটনা আছে এইটো ৰাজহুৱা কৰিও দিব পাৰে, কিন্তু লগে লগে তাৰ ওপৰত একচন ল'ব লাগে আইনগত। কিন্তু আইনগত একচন যেতিয়ালৈকে নল'ব তেতিয়ালৈকে আমি জানিম যে এইটো মুখ্যমন্ত্ৰী অকল ৰাজনীতি কৰি আছে। আইনগত একচন ল'লেহে আমি জানিম যে সেইটো ছাবষ্টেঞ্চিয়েল কিবা এটা আছে। গতিকে আজিৰ দিনটোলৈকে অসমৰ মুখ্যমন্ত্ৰীক বিশ্বাস কৰিব পৰা ধৰণৰ কোনো কথা তেখেতে কোৱা নাই। অকল মানে মেৰাপানীত নহয়, অসম সীমান্তৰ আপুনি যদি চাই যোৰহাটত, গোলাঘাটৰ মেৰাপানীত আৰু শিৱসাগৰত, আমাৰ সোণাৰীকে ধৰি এই এলেকাবিলাকত, তাৰপিছত যদি চাই অৰুণাচলে একদম শদিয়াৰ পৰা এইফালে আপুনি যদি ধেমাজি, লখিমপুৰ এইফালে আহি থাকে, এই গোটেই অঞ্চলবিলাকত অৰুণাচল প্ৰদেশে আমাৰ ওপৰত এনেকুৱা ধৰণৰ আগ্ৰাসন চলাইছে। তাৰপিছত যদি চাই মেঘালয়ে আগ্ৰাসন চলাই আছে, আপোনালোকে নিশ্চয় দেখিছে, মেঘালয়ে আমাৰ মাটি লৈ আছে। তাৰপিছত যদি চাই মিজোৰামে আমাৰ মাটি লৈ আছে। গতিকে অসম চৰকাৰৰ দিনত আমি দেখিছোঁ যে আমাৰ চাৰিওফালৰ যিমান ৰাজ্য আছে, চুবুৰীয়া ৰাজ্য, সকলোবিলাকে আমাৰ মাটিৰ ওপৰত আগ্ৰাসন চলাইছে, আমাৰ জনতাৰ ওপৰত আগ্ৰাসন চলাইছে, আমাৰ মানুহৰ ওপৰত আগ্ৰাসন চলাইছে। আৰু সেই আগ্ৰাসন বন্ধ কৰাৰ পৰিৱৰ্তে, সেই আগ্ৰাসন বন্ধ কৰিবলৈ সাহস কৰাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যবিলাকৰ ওচৰত চাৰেণ্ডাৰ কৰিছে। আৰু দাতা কৰ্ম হৈ অসমৰ কোনো মানুহৰ লগত আলোচনা নকৰাকৈ তেওঁ অসমৰ মাটি অসমবাসী ৰাইজৰ পৰা ভোট নোলোৱাকৈ, অসমবাসী ৰাইজৰ পৰা সিদ্ধান্ত নোলোৱাকৈ, অসমবাসী ৰাইজৰ পৰা মতামত নোলোৱাকৈ তেওঁ অসমৰ মাটি নাগালেণ্ডক, অসমৰ মাটি মেঘালয়ক, অসমৰ মাটি অৰুণাচল প্ৰদেশক আৰু অসমৰ মাটি মিজোৰামক দিবৰ কাৰণে তেওঁ আগবাঢ়ি গৈছে। সেইকাৰণে মই ভাবোঁ যে অকল মেৰাপানী নহয়, সমগ্ৰ অসম জুৰি অসমৰ চাৰিওফাল, অসমৰ সীমা, অসমৰ মাটি আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত নিৰাপদ নহয়। অসমীয়া মানুহ যেনেকৈ নিৰাপদ নহয়, অসমৰ মাটিও নিৰাপত্তা দিব পৰা নাই, অসমৰ মাটিও সুৰক্ষিত কৰিব পৰা নাই তেওঁ। গতিকে মই ভাবোঁ যে এই চৰকাৰখন ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থ চৰকাৰখনে তেওঁলোকৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে।